মই সংকল্প কৰিছোঁ আপোনালোকক উপঢৌকন হিচাপে স্বৰচিত কবিতা উপঢৌকন কৰিম। আজিৰ কবিতাৰ শিৰোনাম বিভীষিকাময় দিৱস। মানুহৰ বহিবলৈ অলপো ঠাই নাথাকিব, ভৰিৰ তলত কিঞ্চিত মাটিও নাথাকিব, কোনো ঠাইত ভৰ দিয়াৰ আশা নাথাকিব, কতো এদানি পিঠ দিয়াৰ ঠাই নাথাকিব, বেলিৰ তাপ সহ্য কৰাৰ শক্তি নাথাকিব, জোনৰ জোনাকী বিন্দুমাত্ৰ নাথাকিব, অলেখ তৰাবোৰৰ এটাও তৰা নাথাকিব, মা বাবা আত্মীয় ওচৰত এজনো নাথাকিব, বাৰ্যা সন্তান সন্ততি কাষত এজনো নাথাকিব, আতাজী নানাজী ভাই ভণ্টি কোনো নাথাকিব, মাঠৰ মাজত গছ গছনি একোৱেই নাথাকিব, পাহাৰ পৰ্বত টিলা মাটি দেখিবলৈ নাপাব, গামৰ গৰম পানীত হাঁটু কঁকাললৈ ডুবি থাকিব, পুৰুষ মহিলা সকলো মানুহ নংগতা হৈ থাকিব, প্ৰাপ্যদাৰে নিজ প্ৰাপ্যৰ বাবে তৰ্জন গৰ্জন কৰিব, তেতিয়া কোনো এজনেও সহায় সহানুভূতি নকৰিব, সকলোৱে চিঞৰি চিঞৰি ইয়া নফচি বুলি মাতিব, ইয়া নফচি বুলি সকলোৱে কান্দিব, আলিম ওলামা হাফিজ কাৰীসকলৰ মুখত নোৰ থাকিব, 50,000 বছৰতে অতিকৈ ভয়ংকৰ এদিন হ'ব, কোটি কোটি বছৰ হাহাকাৰ অৱস্থাত অতিক্ৰম কৰিব, অৱশেষত বিশ্ব নবীজীৰ কণ্ঠত সকলোৱে শুনিব, কান্দি কাটি মিনতি কাকতি সুৰত নবীজীয়ে ক'ব, ইয়া উম্মতি শুনি আল্লাহে দয়া কৰিব। চৌধুৰী হাম্মাদ শিৱপুৰী, হাম্মাদিয়া কাউন্টি নিকেতন, শিৱপুৰ নম্বৰ 1।